ন অসমীয়াৰ বাবে স্থান নাই অসমত গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে ন অসমীয়াক নিজৰ ঘৰত ৰাখি থক ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে তেওঁলোকক নিজৰ ঘৰত ৰাখক অসমীয়াৰ বাবে স্থান নোহোৱা হৈছে অসমীয়াক মাটি দিবলৈকে স্থান নোহোৱা হৈছে ঠাইৰ অভাৱ হৈছে আৰু ন অসমীয়াৰ বাবে ঠাই ক'ত থাকিব মিয়াক ন অসমীয়াক আখ্যা দিছিল গৌৰৱ গগৈ আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে ন অসমীয়াৰ বাবে অসমত স্থান নাই কাৰণ অসমীয়াক দিবলৈকে মাটি নোহোৱা হৈছে যদি তেওঁলোকৰ বেয়া লাগিছে গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে ন অসমীয়াক নিজৰ ঘৰত ৰাখি থক লৈ আহিছো সবিস্তাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে মিয়াক ন অসমীয়া আখ্যা দিয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে ন অসমীয়াসকলক গৌৰৱ গগৈয়ে নিজৰ ঘৰত ৰাখি থক কাৰণ ন অসমীয়াৰ বাবে ঠাই নাই কাৰণ অসমীয়াৰ বাবে অসমত ঠাই নোহোৱা হৈছে অসমীয়াৰ কাৰণে য'ত স্থান নাই ন অসমীয়াৰ বাবে ক'ত ঠাই আছে কেনেকৈ তেওঁলোকক মাটি বাৰী দিম অসমীয়াক দিবলৈ এতিয়া মাটি বাৰীৰ অভাৱ হৈছে গতিকে ন অসমীয়াৰ বাবে মাটি বাৰী নতুনকৈ ক'ৰ পৰা ওলাব ন অসমীয়াক গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ ঘৰত ৰাখক তেওঁলোকে ন অসমীয়া আখ্যা দিছে মিয়াক আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াক ন অসমীয়া আখ্যা দিয়া গৌৰৱ গগৈক এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈয়ে বৰ অসমৰ অংশীদাৰী পাতিছিল মিয়াসকল বৰ অসমৰ অংশীদাৰ বুলি কৈছিল মিয়াসকলৰ অৱদানৰ কথা কৈছিল গৌৰৱ গগৈয়ে মিয়াক ন অসমীয়া আখ্যা দিয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো কিছু মুহূৰ্তৰ পূৰ্বে গৌৰৱ গগৈৰ সেই ভাষ্য আমি শুনাইছিলো গৌৰৱ গগৈয়ে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মিয়াসকলক ন অসমীয়া বুলি কৈছিল গৌৰৱ গগৈয়ে আৰু ইয়াৰ পাছতে কৈছিল যে কংগ্ৰেছৰ এটাই কথা হিন্দুৱে হওক বা মুছলমানেই হওক কোনো ভাৰতীয় নাগৰিকক কোনো ধৰণৰ শাস্তি দিয়া নহ'ব কোনো ধৰণৰ অন্যায় তেওঁলোকৰ লগত কৰা নহ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মিয়াক পুনৰ এবাৰ অসমীয়া বুলি আখ্যা দিলে গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈয়ে বৰ অসমৰ অংশীদাৰী পাতিছিল মিয়াক ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিয়াক অসমীয়া বুলি কৈ সাংসদ গৌৰৱ গগৈয়ে বৰ অসমৰ অংশীদাৰ কৰা দেখা পোৱা গৈছে কংগ্ৰেছৰ স্পষ্ট কথা বুলি কৈ ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিও বুলিও কৈছিল আৰু ইয়াৰ পাছতে গৌৰৱ গগৈৰ এই ভাষ্যৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ন অসমীয়াসকলক গৌৰৱ গগৈয়ে নিজৰ ঘৰতে ৰাখি থক অসমীয়াৰ কাৰণে য'ত স্থান নোহোৱা হৈছে ন অসমীয়াৰ বাবে ক'ত ঠাই আছে অসমীয়াক দিবলৈ য'ত মাটি বাৰীৰ অভাৱ হৈছে তাত ন অসমীয়াই ক'ৰ পৰা মাটি বাৰী পাব ন অসমীয়াক গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে নিজৰ ঘৰত ৰাখক এই ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াক ন অসমীয়া আখ্যা দিয়া গৌৰৱ গগৈক এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক পুনৰ এবাৰ অসমীয়া বুলি কৈ দিলে গৌৰৱ গগৈ আৰু ইয়াৰ পাছতে লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহি গ'ল সংবাদ মাধ্যমৰ সন্মুখত কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰণ ইয়াৰ পূৰ্বে গৌৰৱ গগৈয়ে মিয়াক লৈ ডাঙৰ মন্তব্য কৰিছে মিয়াসকলক অসমীয়া বুলি কৈছে মিয়াসকলক বৰ অসমৰ অংশীদাৰ বুলি কৈছে আৰু সাংসদ গৌৰৱ গগৈয়ে মিয়াসকলক লৈ কৰা এই প্ৰতিক্ৰিয়া এই মন্তব্য কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈ গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আটাইতকৈ ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে মিয়াক ন অসমীয়া আখ্যা দিয়াৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া আহি পৰিছে ন অসমীয়াসকলক গৌৰৱ গগৈয়ে নিজৰ ঘৰত ৰাখি থক এই কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ কাৰণে স্থান নাই এতিয়া অসমত ন অসমীয়াৰ কাৰণে ক'ৰ পৰা ঠাই হ'ব অসমীয়াক দিবলৈ মাটি বাৰীৰ অভাৱ হৈছে এতিয়া ন অসমীয়াক দিবলৈ মাটি বাৰী ক'ৰ পৰা থাকিব ন অসমীয়াক সেইবাবে গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে নিজৰ ঘৰত ৰাখক মিয়াক ন অসমীয়া আখ্যা দিয়া গৌৰৱ গগৈ উভতি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈয়ে বৰ অসমৰ অংশীদাৰ পাতিছিল মিয়াক আৰু ইয়াৰ পাছতে আহি গ'ল মুখ্যমন্ত্ৰীৰ ডাঙৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে কি ভাষ্য প্ৰদান কৰিছিল সেই বিষয়টোক লৈ এই মুহূৰ্তত জনাব বিচাৰিম যে মিয়াক সম্পূৰ্ণৰূপে ন অসমীয়া বুলি কৈছিল গৌৰৱ গগৈয়ে ক'লে যে মিয়াসকল বৰ অসমৰ অংশীদাৰ মিয়াক অসমীয়া বুলি কৈছিলে কংগ্ৰেছৰ স্পষ্ট কথা বুলি কৈ ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিও ইত্যাদি ইত্যাদি কৈছিল গৌৰৱ গগৈয়ে আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশীৰ নামত হেনো ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হৈ আছে আৰু আমি অন্যায় হ'বলৈ নিদিও বুলি কৈছিল গৌৰৱ গগৈয়ে হিন্দুৱে হওক মুছলমানেই হওক বঙালী হিন্দুৱে হওক বা বঙালী মুছলমানেই হওক বৰ অসমৰ যি কল্পনা সেই অংশীদাৰ সেইদৰে ৰাখিব বিচাৰোঁ বুলি কৈছিল গৌৰৱ গগৈয়ে তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত চাকি জ্বলাই
গৌৰৱ গগৈয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু সেই মন্তব্যৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ন অসমীয়াসকলক গৌৰৱ গগৈ নিজৰ ঘৰতে ৰাখি থওক বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ কাৰণে স্থান নাই ন অসমীয়াৰ বাবে ক'ৰ পৰা ঠাই হ'ব অসমীয়াক দিবলৈ মাটি বাৰী নাই এতিয়া মাটি বাৰীৰ অভাৱ আছে গতিকে ন অসমীয়াক ক'ৰ পৰা দিয়া হ'ব ন অসমীয়াক সেইবাবে গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে নিজৰ ঘৰত ৰাখক মিয়াক ন অসমীয়া আখ্যা দিয়া গৌৰৱ গগৈৰ মন্তব্যৰ পাছত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষ্য এই মুহূৰ্তত শুনাব বিচাৰিছোঁ তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই
জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক। তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি